মাঞ্জা ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন গছ বাগৰি যাতায়াত আৰু বিদ্যুৎ সেৱাত ব্যাহত শুক্ৰবাৰে বিয়লিৰ পৰা 3 বজাত হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ডিফুৰ মাঞ্জা পথৰ 9 মাইলত বিস্তৰ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে প্ৰাপ্ত খবৰ অনুসৰি তীব্ৰ বেগে অহা ধুমুহাৰ ফলত ডিফু মাঞ্জা পথৰ কেইবা ঠাইতো প্ৰকাণ্ড গছ পথৰ ওপৰত বাগৰি পৰাৰ ফলত দীৰ্ঘ সময়লৈকে যাতায়াত তথা বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে ইয়াৰ উপৰি মাঞ্জা 9 মাইলত এজন লোকৰ ঘৰৰো ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হয় বাতৰি লিখা পৰলৈকে বন বিভাগৰ লোকে পথটো মোকলা দিয়া নাই ফলত মূল পথটোৰ দুয়ো কাষে শ গাড়ী দীৰ্ঘ সময়ৰ বাবে আবদ্ধ হৈ পৰে মানে উঠুনি বৰষুণ দি দিছিলে মানে বতাহটো বহুত ডাঙৰ দিছে না আৰু গছটো গিৰি গ'ল না কেতিয়া কিমান টাইম হ'ল কম আধা ঘণ্টামান হ'ব আধা ঘণ্টামান হৈছে এতিয়া সব আপুনি ওচৰ মানুহবিলাক মিলি পেলাই কৰি দিছে না হ'বই গুৰি পৰা ভাঙি কিনে ৰাস্তাতে ঘিৰি গ'ল আৰু হাৱাবিলাক পলাই গ'ল না হাৱাবিলাক পলাই কি এতিয়া ৰাস্তা ঘাট বন্ধ ৰাস্তাটো বন্ধ হৈ গ'ল আৰু গাড়ী সব জাম হৈ গ'ল গাড়ী কিছুমান ইপিনে ঘূৰি গ'ল কিমান টাইম হ'ব আধা ঘণ্টামান আগত হয় নেকি এতিয়া ইয়াত আৰু ক'ৰবাত পৰিছে নেকি বাৰু নাই আৰু ইয়াতে একটা তামোল গছ গিৰিছে এনে মানুহ ঘৰ দৰ কিবা একো হোৱা নাই কিন্তু গাড়ী ঘোড়া বন্ধ হৈ গ'ল আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট অহা নাই এনে আপোনালোকে পাব্লিকে মোকলাবৰ কাৰণে কিবা চিন্তা কৰিছে নেকি বাৰু এইটো ইমান ডাঙৰ বস্তু কেনেকৈ মোকলাব কাৰণে আমাক ধৰা নাই আৰু কেনেকৈ লাগিবতো ফৰেষ্টত খবৰ দিছে ফৰেষ্টটো কেনে থানাই জানিব আমিতো খবৰ দিয়া নাই থানাই জানিব আগতে এনেকুৱা পৰিছিলে নেকি আগত ইয়াতে একবাৰ গিৰিছিলে ডাঙৰ গছ ইয়াতে এই বহুত তাত আহোঁতে এই মাঞ্জা 9 মাইলৰ ওচৰত ডাঙৰ গছ এটা ৰাস্তাত ব্লক হৈছিলে এই ৰাস্তাত পৰি আছে মানে আঞ্জাত 2 ঠাইত গছ পৰিছে না দুই ঠাইত 3 ঠাইত পৰিছে কিন্তু বাকীকেইটা ইমান নহয় কিন্তু ইয়াত ৰাস্তা পূৰা ব্লক আছিলে গছটো ডাঙৰ আৰু আমি শুনি পেলাই আহিলোঁ মাঞ্জা থানাৰ পৰা আহি পেলাই এতিয়া ফৰেষ্টক খবৰ দিছোঁ ফৰেষ্টৰ পাৰ্টি আহি আছে এতিয়া ৰাস্তা দুইফালে ব্লক হৈ আছে দুইফালে ব্লক হৈ আছে